এতিয়া আমি বহুপদৰ বিষয়ে পঢ়ি আছিলো হয়নে আৰু আমি বহুপদৰ শূন্যৰ বিষয়ে শিকিছিলো বহুপদৰ শূন্য বুলি আমি কাক কওঁ xৰ বা বহুপদটোৰ যিটো চলক থাকে সেই চলকৰ যিটো মানত বহুপদটোৰ মান শূন্য হয় আমি সেই মানটোকে কওঁ চলকৰ সেই মানটোকে কওঁ বহুপদটোৰ শূন্য মনত আছে নে তোমালোকৰ এতিয়া চোৱা এটাৰ বহুপদ দিয়া আছে gx = x² - 3x হয়নে আৰু আমাক xৰ মান এটা দিয়া আছে 3 x = 3 এতিয়া আমি কি কৰিব লাগিব যে এই মানটো বহুপদটোৰ শূন্য হয় নে নহয় আমি পৰীক্ষা কৰি চাব লাগে ঠিক আছে এতিয়া আমি কি কৰিম আমাক gx দিয়া আছে x² - 3x হয়নে xৰ মান দিয়া আছে কিমান 3 গতিকে 3 টো আমি xৰ ঠাইত বহুৱাম মানে x টোক আমি 3 ৰে ৰিপ্লেস কৰিম গতিকে যেতিয়া x = 3 হ'ব তেতিয়া আমি কি পাম বহুপদটো g3 মানে বহুপদটোৰ মান 3 গতিকে g3 = xৰ ঠাইত বহুৱা 3 তাৰ মানে 3² - 3x আছে ন গতিকে 3 * 3 গতিকে সেই বহুপদটোৰ মান 3 কি হ'ব বুলিবা যদি কি পাবা 3² মানে 9 minus 3 * 3 = 9 তো কি হ'ব 9 - 9 = কি হ'ব 0 মানে = হ'ব 0 তাৰ মানে আমাৰ বহুপদটোৰ মান শূন্য হ'ল হয় গতিকে এতিয়া x = 3 টো বহুপদটোৰ শূন্য হ'বনে নাই x = 3 টো বহুপদটোৰ শূন্য হ'ব হয়নে কাৰণ x = 3 ৰ বাবে আমাৰ বহুপদটোৰ মান কিমান হ'ল শূন্য হয় গতিকে এই বহুপদটোৰ আমাৰ শূন্য হ'ব 3 এতিয়া আৰু এটা বহুপদ দিয়া আছে যে px = 3x³ - 5x² - 11x - 3 এটোৰ মান তুমি চাব লাগে x = -1 আৰু x = -1/3 ঠিক আছে তাৰ মানে আমি দুবাৰ চাব লাগিব হয় এবাৰ -1ত বহুপদটোৰ মান কি হয় আৰু এবাৰ চাব লাগিব -1/3 গতিকে px আমাক দিয়া আছে 3x³ - 5x² - 11x - 3 এতিয়া x = -1ত আমি চাব লাগে হয় গতিকে সকলোবোৰ x যিমান x আছে সেইবোৰক আমি -1 এদি ৰিপ্লেস কৰিম তো p of -1 = কি হ'ব x ৰ ঠাইত -1 বহাই দিয়া 3 * -1 whole cube minus 5 * -1 whole square minus 11 * -1 minus 3 গতিকে আমি x ৰ ঠাইত -1 বহুৱালো এতিয়া এটো ক্যালকুলেট কৰা কি পাবা তোমালোকে -1³ মানে -1 গতিকে 3 * -1 minus 5 * -1 whole square মানে 1 হ'ব -1 * -1 +1 হয় তাৰ পাছত আছে -11 * -1 তো তেনেকৈ থাকিব দিয়া
আৰু আমাৰ আছে লাষ্টত -3 গতিকে এটো সৰল কৰা এতিয়া কি পাবা 3 into -1 মানে -3 -5 মানে তাৰপিছত কি পাবা +11 -3 গতিকে এখিনি যেতিয়া ক্যালকুলেট কৰিবা কি পাবা উত্তৰটো এটো 0 আহিব নেকি -3 -5 কিমান হল 8 -8 তাৰপিছত আকৌ আছে -3 তাৰমানে -11 হল মানে এটা +11 আছিলে গতিকে +11 -11 কিমান হল আমাৰ 0 হয় গতিকে আমাৰ বহুপদটোৰ মান শূন্য হল কেতিয়া যেতিয়া x = -1 হয়নে গতিকে ক'ব পাৰিম নে আমি যে এই বহুপদটোৰ শূন্য হল -1 কাৰণ x ৰ মান -1 ৰ বাবে তোমাৰ বহুপদ px ৰ মান শূন্য হয় এবাৰ আমি কিহৰ কাৰণে চাম আকৌ x = -1/3 চাব লাগিব নহয় আগৰ নিচিনা কি কৰা x ৰ মান যেতিয়া -1/3 হয় আকৌ x ৰ মানটো এবাৰ -1/3 ৰে ৰিপ্লেস কৰা x ৰ ঠাইত তুমি এবাৰ -1/3 বহুৱাবা নহয় জানো গতিকে কি পাম p * -1/3 হয়নে equal to 3 * -1/3 whole cube minus 5 * -1/3 whole square minus 11 * -1/3 minus 3 গতিকে -1/3 whole cube তাৰ মান কি হ'ব -1/27 তাৰ পাছত আছে -5 into -1/3 whole square যেটোৰ মান কিমান পাবা তুমি প্লাস নে মাইনাস পাবা প্লাস হ'ব প্লাস কি হ'ব 1/9 হয়নে তাৰ পাছত -11 into -1/3 হেতু কৰিলে কি হ'ব প্লাস হৈ যাব হয়নে 11 into 1/3 মানে এটো যদি কৰা মাইনাস মাইনাস লগ লাগি প্লাস হ'ব আৰু 11 into 1/3 হ'ব তাৰ মানে কি 11/3 তাৰ পাছত কি হ'ব -3 গতিকে এখিনি যেতিয়া সৰল কৰিবা তুমি লসাগু লবা 27 তাৰ পাছত তুমি সৰল কৰিবা আৰু মানটো পাবা 0 হয়নে 3 15 আৰু 81 গটেকেটা যোগ কৰি পাবা -99 এটা আছে +99 তো আমাৰ ভ্যালুটো হ'ব 0 গতিকে এই বহুপদটোৰ মান 0 হ'ব যেতিয়া x = -1/3 গতিকে x = -1/3 এই বহুপদটোৰ 0 হ'বনে হ'ব হয়নে x = -1/3 আমাৰ বহুপদটোৰ 0 হ'ব হয় বুজি পাইছা ক্লিয়াৰ হৈছে নে এতিয়া যদি বহুপদৰ 0 পৰীক্ষা কৰি চাবৰ কাৰণে পৰীক্ষাত আহে পাৰিবানে নাই চাবলে পাৰিবা এতিয়া কৈছে এই বহুপদটোৰ 0 নিৰ্ণয় কৰিব লাগে তুমি মানে আগতে আমাক দিয়া আছিলে হেতু আমি 0 হয় নে নহয় চাব লাগিছিলে এতিয়া কৈছে এই বহুপদটোৰ 0 নিৰ্ণয় কৰা তোমাৰ বহুপদটো কি দিয়া আছে x - 5 আৰু x + 3 আমাক এই বহুপদটো
দিয়া আছে আৰু বহুপদটোৰ শূন্য আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা বহুপদটোৰ শূন্য নিৰ্ণয় কৰিবলৈ হলে আমি এটা কথা কাৰণে নিশ্চিত যে এই x - 5 into x + 3 বহুপদটোৰ মান শূন্য হ'ব লাগিব হয়নে তাৰ পিছৰ পৰা আমি উলিয়াব পাৰিম যে x ৰ মান কিমান হ'ব হয়নে নহয় গতিকে আমি নিশ্চিত যে এই x - 5 into x + 3 এই বহুপদটোৰ মান শূন্য হ'ব লাগিব হয়নে যেতিয়া আমি বহুপদটোৰ শূন্য নিৰ্ণয় কৰে তো এই দুটাৰ মান শূন্য কেতিয়া হ'ব এই বহুপদটোৰ মান ইয়াতে দুটা পদ পূৰণ হৈ আছে প্ৰথম পদটো কি x - 5 পিছৰ পদটো কি x + 3 গতিকে যেহেতু পূৰণ হৈ আছে গতিকে তাৰে যিকোনো এটা পদ যদি শূন্য হয় ধৰা এই x + 5 ৰ ঠাইত আমি শূন্য লিখিছো শূন্য into x + 3 মানে এটোৰ মান 0 বা যদি কি কৰো আমি x - 5 into x + 3 মান যদি আমি শূন্য লিখো তেতিয়াও এই বহুপদটোৰ মান শূন্য গতিকে আমি যিকোনো এটা পদ শূন্য ধৰিব পাৰো হয়নে আমি নাজানো কোনটো হেকাৰণে আমি লিখিছো অথবা আৰু নিলিখো হয়নে দুটায়ে শূন্য হবৰ প্ৰয়োজন নাই যিকোনো এটা পদো যদি শূন্য হয় তেতিয়াও বহুপদটোৰ মান শূন্য হ'ব গতিকে এই x - 5 into x + 3 এই বহুপদটোৰ মান আমি শূন্য পাম যেতিয়া যিকোনো এটা পদ তাৰ মানে x - 5 = 0 অথবা x + 3 = 0 গতিকে আমি এতিয়া সমাধান কৰিব পাৰিম সোৱা x - 5 = 0 এটো শূন্য কেতিয়া হ'ব যেতিয়া x ৰ মান 5 হ'ব x - 5 = 0 যেতিয়া x ৰ মান 5 হ'ব তেতিয়া এই সম্পূৰ্ণ পদটো শূন্য হ'ব কাৰণ x ৰ ঠাইত যদি তুমি 5 বহোৱা তেতিয়া 5 - 5 = 0 হ'ব হয়নে নহয় গতিকে x ৰ মান যেতিয়া 5 হ'ব বা 5 হ'ব তেতিয়া x - 5 = 0 হ'ব ঠিক তেনেকৈ x + 3 কাৰণে কোৱা +3 আছে এটা -3 লাগে তাৰ মানটো শূন্য কৰিব তো x ৰ ঠাইত যদি তুমি -3 বহোৱা +3 কি হ'ব শূন্য হয়নে গতিকে x = 5 অথবা x = -3 x ৰ আমি মান দুটা পালো গতিকে x = 5 আৰু x = -3 ইহত দুটা কি হ'ব বাৰু বহুপদটোৰ ইহতৰ কাৰণে x = 5 ৰ কাৰণে তোমাৰ বহুপদটো fx বহুপদটোৰ মান শূন্য হৈছে আৰু x = -3 কাৰণে তোমাৰ এই বহুপদটোৰ মান শূন্য হৈছে গতিকে ইহত দুটা এই বহুপদটোৰ শূন্য বুলি ক'ব পাৰিবানে গতিকে f of x = x - 5 into x + 3 এই বহুপদটোৰ শূন্য হ'ব 5 আৰু -3 এটোৰ কৰাচোন এবাৰ f of x = x² + x - 6 এটো কেনেকৈ কৰিম আমি আমাক এটা বহুপদ দিয়া আছে x² + x - 6 মানে আমাৰ বহুপদটো দিয়া আছে এটো এতিয়া আমি ইয়াৰ কাৰণে বিভিন্ন মান বহুৱাই চাম ঠিক আছে x ৰ মান ধৰিলো 1 বহাই চালো প্ৰথমতে আমি এনে বহাই চাইছো তোমাৰ নিজৰ যি মন যায় সেই মানটো বহাব পাৰা ঠিক আছে x = 1 বহাব লাগিব কোনো কথা নাই তুমি নিজৰ মতে বহুৱাই চাব পাৰা যদি আমি x = 1 বহুৱাই চাও তেন্তে কি হ'ব তাৰ মানটো x ৰ জায়গাত আমি 1 বহুৱাম তো f of 1 = কি হ'ব 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1 + 1
1 square plus 1 minus 6 जितु सरल करिले पाबा तुमी 1 যোগ 1 minus 6 पाना माने कि पाम minus 4 तो माने f of 1 और कारणे ए बहुपदটোৰ मान minus 4 শূন্য হৈছে নেকি হি নাই হোৱা গতিকে x equal to 1 to এই বহুপদটোৰ শূন্য হ'ব নেকি নহয় হয়নে f of 1 not equal to 0 গতিকে এই f of x বহুপদটোৰ শূন্য 1 নহয় একৰ ঠাইত এবাৰ তুমি -1 বহুৱাই চাও 2 বহুৱাই চাব পাৰা -1 বহুৱাই চাব পাৰা হয়নে এবাৰ আমি ধৰি লোৱা বহুৱালো -1 তেতিয়া কি হ'ব চোৱা আকৌ একে ধৰণে x ৰ মান -1 ৰ x ৰ জায়গাত তুমি -1 বহুৱাবা তেতিয়া কি পাবা 1 1 1 -6 যাৰ মান পাম আমি -6 কাৰণ 1 আৰু 1 কেনসেল যাব এটোৰ মান শূন্য নেকি এতিয়া নহয় গতিকে -1 এই বহুপদটোৰ শূন্য হ'বনে নহয় -1 এই বহুপদটোৰ শূন্য নহয় এবাৰ যদি 2 বহুৱাই চোৱা একে ধৰণে x ৰ ঠাইত তুমি 2 বহুৱাই চোৱা কি পাবা কৰি চোৱা নিজে কি পালা 4 plus 2 তাৰ মানে 6 minus 6 equal to 0 তাৰ মানে এই বহুপদটোৰ মান শূন্য হ'ল কেতিয়া যেতিয়া x equal to 2 তাৰ মানে এই বহুপদটোৰ শূন্য কি হ'ব 2 মানে f of 2 equal to 0 গতিকে এই বহুপদটোৰ শূন্য হ'ব 2 এতিয়া চোৱা f of x equal to x square plus x minus 6 হয়নে কিন্তু আমি যদি এতিয়া এটোত 1 বহাই চাও 2 বহাই চাও 3 বহাই চাও তেন্তে তো আমাৰ বহুত সময় যাব হয়নে নহয় তুমি তো পৰীক্ষাত গৈ পেলাই ট্রাই কৰি থাকিব নোৱাৰা 1 বহাই চাও শূন্য নহল -1 বহাই চালো শূন্য নহল 2 বহাই চালো যদি 2 টো শূন্য নহয় গতিকে এনেকুৱা বহুপদৰ শূন্য নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ ওচৰত এটা পদ্ধতি আছে মানে সেই পদ্ধতিটো কয় উৎপাদকীকৰণ পদ্ধতি আমি এই বহুপদটোৰ উৎপাদক নিৰ্ণয় কৰিম ঠিক আছে তো কেনেকে কৰে চাও আহা আমাক দিয়া আছে f of x equal to x square plus x minus 6 হয়নে এতিয়া চোৱা আমি কি কৰিব পাৰো এই x2 মানে মাজৰ পদটো চোৱা প্লাস x2 যেটো x থাকে সেই পদটো চোৱা আমি x2ক ভাঙি লিখিব পাৰো প্লাস x এ বনাব লাগে আমি ভাঙি লিখিব পাৰো ন হেতু তাৰ কাৰণে আমি কেনেকে ভাঙিম চোৱা আমি নিজৰ মতে ভাঙিব নোৱাৰো এতিয়া প্লাস x আছে আমি যদি 7x minus 6x লিখো তেতিয়াও কি x এ হ'ব কিন্তু আমি 7 6 লিখিব নোৱাৰো আমি এনেকুৱা দুটা সংখ্যা লিখিব লাগিব ইয়াত যেটো এই পিছৰ সংখ্যাটোৰ উৎপাদক হয় বুজি পাইছা যেনে 6 কাৰণে কি হৈছে 3 আৰু 2 উৎপাদক হয় 3 দুগুণ 6 মানে 3 আৰু 2 পৰা তুমি চাব লাগিব যে এই উৎপাদক দুটা প্লাস মাইনাস কৰি তুমি x পাব পাৰা নেকি মানে মাজৰ পদটো পাব পাৰা নেকি পাৰিবানে আমি যদি 3x minus twice x কৰো 3x minus twice x তেতিয়া x হয় গতিকে আমি তেনে ধৰণে লিখিলো x square plus x টো ভাঙি ললো 3x minus twice x
তাৰ মানটো কিন্তু একে থাকিব লাগিব x এ পাম আমি গৈ থৈ তাৰ পিছত -6 টো আছিলে এতিয়া কি কৰিম আমি সব কমন লম ঠিক আছে প্ৰথম দুটা পদ চোৱা যদি আমি x কমন লওঁ কি থাকিব x ইনটু ভিতৰত কি থাকিব x স্কয়াৰৰ পৰা এটা x কমন গলে ভিতৰত থাকিব x হয়নে আৰু 3x ৰ পৰা x টো তুমি লৈ ললা থাকিব 3 গতিকে x ইনটু x প্লাস 3 এবাৰ পিছৰ পদ দুটা চোৱা -2x আৰু -6 এতিয়া তুমি এনে ভাবে চাব লাগিব যাতে ইহঁতৰ পৰা তুমি যি কমন লোৱা ভিতৰত এই x plus 3 এ থাকিব লাগিব হয়নে -2x -6 তুমি কি কমন লবা যাতে ভিতৰত x plus 3 থাকে কি কমন লবা সাইন টো চাব লাগিব তুমি কমন লওঁতে মাইনাস কিবা -x লবা নেকি -2 লবা নেকি -1 লবা নেকি চাব লাগিব গতিকে আমি যদি এতিয়া পিছৰ পদ দুটাৰ পৰা -2 এটা কমন লওঁ তে ভিতৰত কি থাকিব x -3 থাকিব নেকি +3 থাকিব কিয় কাৰণ চোৱা -2 into x plus 3 এটো যদি তুমি পূৰণ কৰি চোৱা -2x আৰু মাইনাস প্লাস লগ লাগি -3 দুগুণ 6 গতিকে কি পালো -2x -6 যদি ভিতৰত -2 into x -3 ৰাখিলা হয় তেতিয়া তুমি পালা হয় -2x মাইনাস লগ লাগি প্লাস 2 3 গুণ 6 +6 আছে জানো ইয়াত -6 আছে গতিকে তুমি চাব লাগিব যে ওপৰৰ ৰাশিটো কমন লোৱাৰ পাছত যাতে একেই থাকে পূৰণ কৰিলে গতিকে আমি পালো x into x plus 3 -2 into x plus 3 এতিয়া ইয়াৰ পৰা তুমি আৰু কি কমন লব পাৰা x plus 3 হয়নে x plus 3 দুটাতে আছে তো তুমি যদি x plus 3 কমন লোৱা ভিতৰত কি থাকিব ax2 আৰু a -2 টো গতিকে কি লিখিব পাৰা x into x -2 গতিকে x plus 3 into x -2 এতিয়া আমাৰ উলিয়াবলে সহজ হৈ গল বহুপদটো আমি উৎপাদকীকৰণ পদ্ধতি কৰি পালো x plus 3 into x -2 গতিকে ইয়াৰে যিকোনো এটা পদ শূন্য হ'ব আগৰ নিচিনাকে আগৰ প্ৰবলেমটো যেনেকে কৰিলো গতিকে x plus 3 মান 0 হ'ব অথবা x -2 মান 0 হ'ব তেতিয়াহে বহুপদটোৰ মান শূন্য হ'ব গতিকে ইয়াৰ পৰা আমি পাম x -3 অথবা x 2 এনেকে উলিয়াব সহজ নে তুমি ট্রাই কৰি থাকিব নালাগে 1 2 3 বহুৱাই এনেকে কৰিব পাৰিবা হয়নে গতিকে f of x equal to x square plus x minus 6 এই বহুপদটোৰ শূন্য কি হ'ব x equal to -3 অথবা x equal to 2 এই দুটা আমাৰ বহুপদটোৰ শূন্য হ'ব হয় উৎপাদকীকৰণ পদ্ধতি বুজি পালা PA equal to 4a square minus 49 এটো নিজে কৰিবা প্ৰশ্নটো লিখি লোৱা PA equal to 4a square minus 49 নিজে ট্রাই কৰি চাবা ইয়াৰ শূন্য উলিয়াব কাৰণে কি কৰিবা 4a square minus 49 equal to শূন্য কৰি লবা তাৰ পৰা এৰ মান যি উলাব হেতুৱে হ'ব এই বহুপদটোৰ শূন্য লিখি লোৱা প্ৰশ্নটো এটো কৰিবা ঘৰত নিজে দেই এটোৰ পাৰিবানে উলিয়াবলে
GA equal to twice A square minus 2 root 2A plus 1. এটো আমাৰ আগৰটোৰ নিচিনা আছে x square plus x minus 6 গতিকে এইটো টু এই বহুপদটোৰ কাৰণে উৎপাদকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা হ'ব 2 root 2a টো কেনেদৰে ভাঙিব পাৰি তুমি চাবা নিজে ভাবি চাবা হ'বনে এটো ট্ৰাই কৰি চাবানে ঘৰত নিজে যদি নোৱাৰা কাইলে খুদিবা মই আকৌ কৈ দিম এটো একে হয় সোৱা f of x equal to 3x square plus x plus 9 এটোত কি পদ্ধতি প্ৰয়োগ কৰিবা উৎপাদকীকৰণ মানে মাজৰ x টো তুমি ভাঙিবলে চাব লাগিব কিহৰ লগত এই 9 টো আছে আৰু এবাৰ সোৱা x ৰ আগফালে 3 এটা আছে গতিকে 3 আৰু 9 কিহতৰ উৎপাদকৰ লগত তুমি x টো ভাগিব চাব লাগিব হ'ব কৰি চাব পাৰিবা কৰি চাবা যদি অসুবিধা পোৱা বুজাই দিম হ'বনে এখিনতে তোমালোকৰ এটা প্ৰশ্ন আহিব প্ৰশ্নটোৰ উত্তৰটো বাৰু কোৱাচোন কি কৈছে বহুপদটো বিচাৰা একদম সহজ প্ৰশ্ন আমি বহুপদৰ ইমানবোৰ প্ৰশ্ন কৰিলো তাৰ পিছত এতিয়া তোমালোকক সুধিছে যে বহুপদটো বিচাৰা তলৰ কোনটো বহুপদ ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে তোমালোকৰ সময় শেষ হ'ল উত্তৰটো কি হ'ব ডি মানে ডি টু বহুপদ এতিয়া কৈছে qx equal to 3x plus 2 এই বহুপদটোৰ শূন্য তুমি নিৰ্ণয় কৰিব লাগে এটোৰ মান শূন্য কেতিয়া হ'ব যেতিয়া 3x plus 2 equal to 0 হ'ব এটো আমি সকলোৱে জানো তাৰ পৰা কি পাম 3x plus 2 equal to 0 গতিকে x ৰ আমি এনেকুৱা এটা মান বিচাৰিব লাগে যাৰ কাৰণে এই 3x plus 2 টো 0 হৈ যায় মানে হেতু কি পাইছো আমি x equal to -2/3 যদি বহাই চাও আমি মানে x ৰ মান যদি তুমি -2/3 বহাই চোৱা তেন্তে এটো শূন্য পাবানে তোমালোকে তাৰ কাৰণে কি কৰিব লাগিব সত্যাসত্য নিৰ্ণয় কৰি চাব লাগিব তাৰ মানে x ৰ মান -2/3 ৰে ৰিপ্লেস কৰি চাব লাগিব গতিকে x ৰ ঠাইত এতিয়া আমি বহুৱাম -2/3 তাৰ পাছত শূন্য হয় নে নহয় আমি চাম হয় গতিকে x ৰ ঠাইত বহুৱা -2/3 গতিকে 3 3 ক্যান্সেল যাব মানে থাকিব -2 আৰু +2 equal to 0 হয় তাৰ মানে x equal to -2/3 টো এই বহুপদটোৰ শূন্য হ'ব হয়নে qx equal to 3x plus 2 এই বহুপদটোৰ শূন্য হ'ব -2/3 এতিয়া কি কৈছে একমাত্ৰ শূন্য বুলি কৈছে হয়নে সোৱা যেতিয়া 3x plus 2 তুমি বহুৱাবটো শিকিছা ধৰি লোৱা y equal to 3x plus 2 হয়নে এতিয়া তুমি কি কৰিবা x ৰ কাৰণে কিবা মান লবা ধৰি লোৱা x equal to 1 হয় x equal to 1 লৈছা তুমি যিকোনো লব পাৰা তোমাৰ নিজৰ ইচ্ছা অনুযায়ী লব পাৰা
তো x equal to 1 তাৰ মানে x ৰ মান আমি 1 বহুৱালে y মান কিবা এটা পাম কি পাম তেতিয়া যেতিয়া x equal to 1 তেতিয়া কি হ'ব y মান 3 into 1 plus 2 তাৰ মানে 5 তো আমাৰ এজুৰ বিন্দু হল 1,5 এবাৰ যদি x ৰ মান তুমি 2 বহুৱা y মান এটা পাবা কি পাবা 3 দুগুণ 6 plus 2 8 আমাৰ আৰু এজুৰ বিন্দু হল 2,8 এনেকে তুমি -1 বহুৱাইও চাব পাৰা যেতিয়া x equal to -1 তেতিয়া y মান পাবা 3 into -1 plus 2 তাৰ মানে -3 plus 2 তাৰ মানে y ও হ'ব -1 আমি আৰু এজুৰ বিন্দু পালো -1,-1 গতিকে এই বিন্দু বিলাক যে আমি পাইছো সেই বিন্দুবোৰৰ সহায়ত তুমি এটা লেখ অংকন কৰিব পাৰিবা নিশ্চয়কৈ হয় যেতিয়া এনেদৰে তুমি এটা লেখ অংকন কৰিবা তাৰ প্ৰকৃতিটো কি হৈছে সৰলৰেখা হয়নে সৰলৰেখা হৈছে আৰু এই ৰেখাডালে x অক্ষ কোনডাল অনুভূমিক অক্ষডাল সো x অক্ষৰ কেইটা বিন্দুত কাটিছে এটা গতিকে এই ৰেখাডালে যেতিয়া x অক্ষৰ এটা বিন্দুত কাটে আমি ক'ব পাৰো যে সেই বহুপদটোৰ এই ৰেখাডাল আমি ক'ব পাইছো বহুপদৰ পৰা সেই বহুপদটোৰ এটা বাস্তৱ মূল আছে ঠিক আছে এটা বাস্তৱ মূল আছে -2/3 এটা বাস্তৱ সংখ্যা হয় নাই কি এটা বাস্তৱ সংখ্যা গতিকে মূলটো বাস্তৱ মূল মানে মূলটো তোমাৰ বাস্তৱ সংখ্যা এটা হেতুৱে বুজাইছে ঠিক আছে বাস্তৱ সংখ্যা শিকিছা পৰিমেয় আৰু অপৰিমেয় সংখ্যা সকলোকে একেলগে বাস্তৱ সংখ্যা বোলে আৰু সেই বহুপদটো যেতিয়া তুমি এটা লেখ আঁকিবা সেই লেখডালে x অক্ষক যেইটা বিন্দুত কটাকটি কৰে ইয়াতে এটা বিন্দুত কটাকটি কৰিছে গতিকে তাৰ মানে আমি ক'ব পাৰো যে ইয়াৰ এটা বাস্তৱ মূল আছে এখিনতে এটা প্ৰশ্ন আহিছে প্ৰশ্নটোৰ উত্তৰটো আমাক জনোৱা কি কৈছে চোৱা ax square plus bx plus c এটা বহুপদ দিয়া আছে য'ত a equal to 0 বহুপদটো কি প্ৰকাৰৰ তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে দেই তোমালোকৰ সময় শেষ হ'ল গতিকে এই বহুপদটোৰ প্ৰকাৰ কি হ'ব যেতিয়া ax স্কুৱেৰ থাকে হয়নে যেতিয়া এই বহুপদটোৰ মাত্ৰা 2 হয় ax square plus bx plus c এই বহুপদটোৰ মাত্ৰা কিমান 2 যেতিয়া মাত্ৰা 2 হয় কি দ্বিঘাত বহুপদ হয় হয়নে কিন্তু ইয়াত কি কৈছে a equal to 0 মানে ax square গোটেই পদটো 0 তেতিয়া বাকি থাকিল কি bx plus c আৰু সেই বহুপদটোৰ মাত্ৰা 1 হৈ গল গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব এই বহুপদটোৰ প্ৰকাৰ কি হ'ব ৰৈখিক যেতিয়া a equal to 0 পালানো এতিয়া কি কৈছে সো f of t equal to t into t minus 2 into t plus 2 গতিকে ইয়াৰ মান শূন্য কেতিয়া হ'ব যেতিয়া a তিনিটাৰ t into t minus 3 t plus 2 হয়নে ইয়াৰে যিকোনো এটা টাৰ্ম হয় t2
নহয় t minus 3 2 or t plus 2 2 যিকোনো পদ সেই তিনিটা পদৰ যিকোনো পদ এটা যদি শূন্য হয় গোটেই বহুপদটোৰ মান শূন্য হ'ব তাৰ মানে আমি পাম এই বহুপদটোৰ মান শূন্য যেতিয়া t equal to 0 অথবা t minus 3 equal to 0 অথবা t plus 2 equal to 0 তো ইয়াৰ পৰা আমি কি পাই যাম এটাটো পালো t equal to 0 t minus 3 equal to 0 ৰ পৰা আমি t equal to 3 পাম হয় আৰু t plus 2 equal to 0 ৰ পৰা আমি পাম t equal to minus 2 হয়নে আমি পাম t equal to minus 2 তাৰ মানে 0 3 minus 2 এই তিনটা হৈছে এই বহুপদটোৰ শূন্য হয় না নহয় বহুপদটোৰ শূন্য হ'ব 0 3 আৰু minus 2 এতিয়া যেতিয়া তুমি আকৌ এটা লেখ আঁকিবা একে ধৰণে y equal to t into t minus 3 into t plus 2 কৰি লবা t ৰ মান 1 ধৰিবা y মান এটা পাবা t ৰ মান 2 ধৰিবা y এটা মান পাবা সেই বিন্দুবিলাকৰ সহায়ত যদি তুমি এটা লেখ আঁকা লেখটো এনে ধৰণৰ পাবা হয়নে লেখটো এনেকুৱা এটা পাবা কিবা এটা এই লেখটোৱে x অক্ষ কেটা বিন্দুত কাটিছে লক্ষ্য কৰি কোৱাচোন তিনটা বিন্দুত কাটিছে হয়নে তাৰ মানে তিনিটা বিন্দুত কাটিছে মানে ইয়াৰ তিনিটা বাস্তৱ মূল আছে হয়নে এই তিনিটা বিন্দুত কিয় কাটিছে চোৱা কাৰণ বহুপদটো আছিলে আমাৰ ত্ৰিঘাত হয়নে মাত্ৰা 3 হয় গতিকে এটো আমাৰ ত্ৰিঘাত বহুপদ তো এই বহুপদটোৱে x অক্ষক তিনিটা বিন্দুত কাটিছে আগতে যে দেখাইছিলো ৰৈখিক বহুপদ কি এটা বিন্দুত কাটিছিলে যদি দ্বিঘাত বহুপদ এটা লোৱা হি কেটা বিন্দুত কাটিব দুটা বিন্দুত কাটিব ঠিক আছে তাৰ মানে তাৰ দুটা বাস্তৱ মূল আছে এতিয়া এই বহুপদটোৰ কাৰণে যদি চোৱা a minus 1 into a plus 2 into a plus 2 এটো কি বহুপদ ইয়াৰ প্ৰকাৰ কি ত্ৰিঘাত হয়নে ইয়াৰ প্ৰকাৰ হৈছে ত্ৰিঘাত বহুপদ গতিকে এই বহুপদটো যদি তুমি সমাধান কৰা পাবা কিবা ভ্যালু হয়নে যেনে a equal to 1 1 ৰ কাৰণে বহুপদটোৰ মান শূন্য হ'ব কাৰণ প্ৰথম পদটো a minus 1 টো শূন্য হৈ যাব হয় গতিকে এই বহুপদটোৰ শূন্য কেটা বিচাৰি তুমি লেখ অঙ্কন কৰিবা সহজ ন লেখডাল অঙ্কন কৰিবলে তাৰ পাছত চাবা কি x অক্ষ কেটা বিন্দুত কাটিছে হ'ব গতিকে এটো ঘৰত নিজে কৰিবা এটো হোমৱৰ্ক হয় লিখি লোৱা প্ৰশ্নটো গতিকে আমি আজিৰ ক্লাসটো ইয়াতে সামৰো আমি অহা ক্লাসত ইয়াৰ বিষয়ে আৰু কিছু কথা ডিসকাস কৰিম ঠিক আছে আমি আৰু কিছু কথা পঢ়িম গতিকে আজি যিখিনি পঢ়িলা শূন্য নিৰ্ণয় কৰিব লাগে লগতে লেখ অঙ্কন কৰি কেটা বাস্তৱ মূল আছে আমি চাব শিকিলো হয়নে গতিকে হেখিনি ঘৰত ভালকে এবাৰ চাবা আৰু প্ৰেক্টিস কৰিবা হ'ব থ্যাংক ইউ